কথা যদি আমি ক'ব যাওঁ মানে উইনাৰ বিজয় গৰাকী মানে পূৰ্ব পৰিকল্পিত মেক্সিমাম কেছত 99% বা 95% সদায় উইনাৰজন পৰিকল্পিত স্বাগতম জনাইছো আমাৰ এই ব্যতিক্ৰমী ইউটিউব চেনেলৰ প্ৰতিধ্বনি দায়িত্বলৈ আমি পদ্মনাভ বৰদলৈক আমি 2007 চনৰ পৰা ইণ্ডিয়ান আইডল প্ৰথম গৰাকী অসমীয়া আছিল যিয়ে নেকি ইণ্ডিয়ান আইডলত ফাইনেলত প্ৰৱেশ কৰিছিল আৰু তাৰ পৰাই পদ্মনাভ বৰদলৈৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল আমি সকলোৱে চিনি পাইছিলো কি ভাৰতীয় সৰ্বভাৰতীয় পৰ্যায়ত হওক নাইবা অসমতে হওক দাদা আকৌ আপোনাক পুনৰ স্বাগতম জনাইছো আজি আমি কথা পাতিম আপোনাৰ সেই বলিউড যাত্ৰা আপোনাৰ ইণ্ডিয়ান আইডল জি সাৰেগামাপা 2012 জি সেইখিনিৰ বিষয়ে কথা পাতিম প্ৰথমতে যে আমি প্ৰথমৰ পৰা জানিব বিচাৰিছো যে আপুনি যে 2007 ইণ্ডিয়ান আইডল যে ফাইনেলত প্ৰৱেশ কৰিলে তাৰে আগত যে আপুনি যে ইণ্ডিয়ান আইডলত সেই ৰিয়েলিটি শ্ব'টোত জইন কৰিব কাৰণ ইমান এটা সৰ্বভাৰতীয় এটা ৰিয়েলিটি শ্ব' আপোনাৰ তাৰে পূৰ্বৰ কেনেকুৱা পৰিকল্পনা আছিল যে মই সেই ৰিয়েলিটি শ্ব'ত যাম আপোনাৰ পৰিয়ালে কেনেকুৱা সহযোগ কৰিছিল আপোনাৰ মানসিক মানে মনটো তেতিয়া কেনেকুৱা আছিল যে মই এইটো যামেই পামেই এনেকুৱা টাইপৰ কেনেকুৱা আছিল সেই যাত্ৰাটো তাৰ যাত্ৰা আৰম্ভণি আগৰ বিষয়খিনি আৰম্ভণিতে ধন্যবাদ জ্ঞাপন কৰিছো আকৌ আজি তোমাৰ এই অনুষ্ঠানত নিজৰ মনৰ কথা ক'বলৈ আৰু ইণ্ডিয়ান আইডল যাত্ৰাটো আচলতে তাৰে যিটো আঁৰৰ কাহিনীটো যথেষ্ট মানে নাটকীয় সেইকাৰণে ক'লো কাৰণ মই সৰুৰ পৰাই যদিও গানৰ প্ৰশিক্ষণ লৈ আহিছিলো মই যোৱা এপিছডত কৈছিলো মই গানৰ প্ৰশিক্ষণ সৰুৰ পৰাই লৈছিলো কিন্তু মোৰ কেতিয়াও মানে প্ৰফেচনেল ছিংগাৰ যে হ'ব লাগে সেইটো মোৰ কেতিয়াও চিন্তাধাৰা অহা নাছিলে যে কেতিয়া ভৱিষ্যতে মই কিবা এলবাম ওলাম মানুহে মোৰ গীত শুনিব মই তেনেকৈ একো ভবা নাছিলো কাৰণ সৰুৰ পৰা পঢ়া শুনা কৰিবই লাগিব কিবা এটা ভাল কাম কৰিব লাগিব আৰু মোৰ ক্ষেত্ৰত মানে দায়িত্ব এইটো আছিল যে দুৰ্ভাগ্যক্ৰমে মই পঢ়া শুনাত ভাল আছিলো ভাল হোৱাটো কোনো সৌভাগ্যৰ কথা নহয় দুৰ্ভাগ্যৰ কথা কাৰণ এইকাৰণে কৈছো পেৰেণ্টছে মাক দেউতাক হওক বা ঘৰখনে খুব প্ৰেছাৰ দিয়ে যে ই পঢ়াত ভাল কিবা এটা কৰিব বেয়া হ'ব এই বস্তুটো তাৰমানে এনেকুৱা হয় অকল মোৰ মায়ে মোক বহুত এনকাৰেজ কৰিছিলে কাৰণ মাৰো এটা হেঁপাহ আছিল গায়িকা হ'বলৈ যিহেতু ককাই নিদিলে কিন্তু মায়ে গায়ক হ'বলৈ মোক যথেষ্ট এনকাৰেজ কৰে কিন্তু কি হয় আল্টিমেটলি গ্ৰেজুৱেশ্যন কৰিব লাগিব আৰু মোৰ ক্ষেত্ৰত এইকাৰণে সুখী আছিল যে মই ডক্টৰ হ'ব লাগিব সৰুৰ পৰাই তাৰমানে পদ্মনাভ বৰদলৈ ডক্টৰ হ'ব চিকিৎসক হ'ব মানে ময়ো সৰুতে ভাবি লৈছিলো মই চিকিৎসকে হয় নেকি তেনেকুৱা ধৰণৰ দেই তাৰপিছত ইমানবোৰ প্ৰেছাৰ লৈ 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 কিন্তু সংগীতটো সদায় অভ্যাস আছিলে এতিয়া মোৰ ক্লাছ 12 তেতিয়া মই 2007 চনৰ সেইখিনি সময়ত মই 12 পাছ কৰি এটা বছৰৰ কাৰণে মই ড্ৰপ ল'ম বুলি ভাবিছিলো মেডিকেলৰ যিটো এন্ট্ৰেন্স দিম আৰু জেনেৰেল কেটেগৰীৰ মই হয় গতিকে প্ৰিপাৰেশ্যন কৰিবলৈ মই ইঞ্জিনিয়াৰিঙত চিট পালো পোৱাৰ পিছতো লাভ নহ'ল কাৰণ মই ইঞ্জিনিয়াৰিং যাবলৈ নিবিচাৰো মই মাক ক'লো মই মেডিকেলে পঢ়িম সেই সময়ছোৱা মোৰ জীৱনৰ এটা যিটো চেঞ্জ এটা আহিলে মায়ে মোক কটন কলেজত এডমিশ্যন দি আহিলে তো গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰ জুলজিত মই যেতিয়া এডমিশ্যন ল'লো মায়ে ক'লে এনেই ঘৰত পঢ়ি থকাতকে তুমি কলেজ এখনত যোৱা তাতে আৰু মায়ে যিহেতু কটন কলেজত মোক এডমিশ্যন দিয়াই দিলে ঐতিহ্যমণ্ডিত কটন কলেজত যেতিয়া মই ঘূৰি দিলো মানে প্ৰথম দিনত যোৱাৰ লগে লগে মোৰ এনেকুৱা লাগে যে মানে কি মহত্ব মানে কটন কলেজৰ সেইটো মই উপলব্ধি কৰিলো ইমান মোক তাৰে ষ্টুডেণ্টছ তাৰে প্ৰফেচাৰ মোক ইমান মৰম কৰিলে কাৰণ মই CBSE বৰ্ডৰ পৰা পঢ়ি অহা ইংৰাজী মাধ্যমৰ পৰা এখন ঐতিহ্যমণ্ডিত কলেজত ভৰি দিছো এইখনৰ সকলোৰে এটা সপোন এটা থাকে গতিকে মা যিহেতু মা নিজৰে এগৰাকী এক্স কটনিয়ান আছিলে তেনেকে মায়ে যেতিয়া মই এডমিশ্যন দিলে মোৰ ৰাতিৰ ভিতৰতে মোক তেওঁলোকে ষ্টাৰ বনাই দিলে মানে কলেজত নতুন ল'ৰা এজন আহিছে ইমান ভাল গান গায় হিন্দীও খুব ভাল গায় অসমীয়া খুব ভাল গায় এনেকৈ ক'লে মই তেতিয়া ফ্ৰেছাৰ্ছত মই জয়ন্ত হাজৰিকাদেৱৰ গীত গালো হিন্দী গীত গালো তেতিয়া মোৰ তাৰে ষ্টুডেণ্টছ তাৰে প্ৰফেচাৰ চবে কয় তুমি যদি হিন্দী গীত গোৱা এনেকুৱা লাগে যে তুমি বাহিৰৰ ছিংগাৰে গাই আছে মানে এনেকে মানে মোক মানে উৎসাহ দিলে মানে উৎসাহটো জীৱনত কিমান ইম্পৰ্টেণ্ট কিমান গুৰুত্বপূৰ্ণ মই কওঁ যে মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেকে গাম মানে ইমান মোৰ দক্ষতা নায়েই মই নিজকে নাভাবোঁ একো তাৰপিছত যেতিয়া কটনৰ ফ্ৰেণ্ড ছোৱালীবিলাকে যেতিয়া আহি পেলাই কয় যে তোমাৰ ভইচটো শুনিলে আমাক মানে নেশ্যনেল লেভেলৰ কাৰোবাৰ ভইচ যেন লাগে তুমি যেন একদম ইণ্ডিয়ান আইডলত গাই আছা সেইবিলাক এনকাৰেজমেণ্ট পালো তেতিয়া মই ময়ো তুমি ইণ্ডিয়ান আইডল দিব পাৰো গতিকে এবছৰত যে মই এটা ব্ৰেক এটা পালো সেইখিনি সময়ছোৱাতে মই জাষ্ট এনেই গৈ এটা অডিশ্যন দিব বিচাৰিছিলো যে মই অনু মালিক ছাৰ উদিত নাৰায়ণ ছাৰ জাভেদ আখতাৰ ছাৰ আলিশা চিনয় সোনু নিগম তেখেতৰ আগত যাতে এবাৰ গৈ পেলাই মই গানটো গাম মোৰ কাৰণে ফাইনেলিষ্ট হোৱা কিবা বা সপোনেই নাছিল এইটো পিছৰ পৰ্যায় গতিকে তেনেকে মই গৈ পেলাই দি আহিলো আৰু আই থিংক মোৰ ভাগ্য বুলি ক'ব লাগিব কাৰণ ইমান পৃথিৱীত ভাল হোৱা ছিংগাৰ আছে প্ৰথমগৰাকী অসমীয়া হিচাপে মই তাতে ডাইৰেক্ট ফাইনেলিষ্টে হৈ গ'লো টপ 12লৈকে পালো অসমবাসী ৰাইজে অডিশ্যন তেতিয়া কেলকাতা বম্বে দিল্লী আৰু হায়দৰাবাদ তেনেকে 4খন জেগাত হৈছিলে
মই গৈছিলো দিবলৈ দিল্লী, খুব কষ্ট কৰি দিল্লীত দিব গৈছিলো। এতিয়াৰ সুবিধা নাই, তেতিয়া বহুত কষ্ট হৈছিল, কিন্তু তেনেকে দিলো। সেই যে যাত্ৰা আৰম্ভণি হ'ল, তাৰপিছত ক্ৰমান্বয়ে ইণ্ডিয়ান আইডলৰ অডিশ্যনত জাজ কোন আছিল আপোনাৰ? এতিয়া জাজ আছিলে আনু মালিক ছাৰ, তাৰপিছত আলিশা চিনয় মেম, তাৰপিছত জাভেদ আখতাৰ ছাৰ, উদিত নাৰায়ণ ছাৰ, আৰু আমাৰ এতিয়া হুছেইন হত এংকাৰ আছিলে। তেনেকে আৰু সেই শ্ব'তে সেই সময়ছোৱাতে বিভিন্ন আৰ্টিষ্ট, আমি শ্বাহৰুখ খানৰ পৰা সলমান খানৰ পৰা আদি কৰি সকলোকে লগ পাইছিলো। এই যে যাত্ৰা আৰম্ভ হ'ল, তাৰপিছত মোৰ জীৱনটো অলপ সলনি হৈ গ'ল, আৰু তাৰপিছত মই সেইটো যাত্ৰাৰ পৰা আহিল পিছত চাৰেগাঁও পালোঁ। এতিয়া আৰু এটা কথা পাতিম, এই যে আপুনি যে চিলেক্ট হ'ল, অডিশ্যনত যে চিলেক্ট হ'ল, মানে ফাইনেল 12 হ'ল, এতিয়া সেই সময়ত আপোনাৰ কেনেকুৱা অনুভৱ যে মই অসমৰ পৰা আহি? মোৰ মানে ডেফিনেটলি মোৰ চকু পানী ওলাই গৈছিলে, কাৰণ মই ভবা নাই যেতিয়া মোক একচুৱেলি ইয়াতে মই আজি এনেকুৱা এটা কথা কৈছিলো, মই কাৰোকে তেনেকে জেনেৰেলি মই নকওঁ, এনেকুৱা হৈছিল এতিয়া আমি নৰ্থ ইষ্টৰ হয়, আমি ডেফিনেটলি আমাক ৰেচিজিম কৰে, আমি অসমৰ পৰা ওলাই গৈছো, আমাক বাহিৰৰ মানুহখিনি অকণমান সেৱা প্ৰতিপন্নক চাই নোচোৱা নহয়। এতিয়া যদিও নাচাই, আগতে চাইছিল, এতিয়া পৰিমাণটো কমিছে যদিও। এতিয়া দিল্লীত মই যেতিয়া অডিশ্যন দিব গৈছো, তাৰে অনা অসমীয়া মানুহ, মই কি জাতি কি ধৰ্মটো ক'বলৈ নাযাওঁ, তেওঁলোকে হিন্দী ভাষী। মোক মানে কৈছে যে তই ইমান দূৰৰ পৰা আহিছ, আমি ইয়াতে থাকিয়ে অডিশ্যনত চিলেক্ট নহওঁ, তোৰ ইমান মৰ সাহস নে, মানে মোক যিটো হিন্দীত কৈছিলে, ইমান সাহস ক'ৰ পৰা আহিছ, তই কি তহঁতৰতো বন্দুকৰ জেগাত, মানে এটা বেয়া চকুৰে চাইছিলে যে আমাৰ এতিয়া টেৰৰিজিম, ইনচাৰ্জেঞ্চি, এইবিলাক সন্ত্ৰাসবাদৰ সেইবিলাক বেয়া মনটো চাইছিলে। তই বন্দুক লৈ আহিছ ন, ক'ত আছে বন্দুক, এনেকে মোক মানে ইটিকিং কৰি সুধিছিলে। মই কষ্ট পাইছিলো অন্তৰত। তেতিয়া মই লাইনত থিয় হৈ আছো, 40 ঘণ্টা লাইনত থিয় হ'ব লাগে। মই ক'লো হয়, মই বন্দুক লৈ আহিছো আৰু মোৰ বন্দুকটো ডিঙিত আছে। মই তেওঁক প্ৰত্যুত্তৰ দিছো যে মই বন্দুক লৈ আহিছো, কিন্তু বন্দুকটো মই ডিঙিত আনিছো, হাতত বন্দুক নাই, ডিঙিত বন্দুক আছে। মানে এইটো বুজাইছো যে মই যি সৰুৰ পৰা গান শিকিছো, মই এবাৰ জাষ্ট জাজক শুনা, সেই গান সেই সংগীতে মোৰ অস্ত্ৰ, সেইটোৱে মোৰ অস্ত্ৰ, মই বুজালো। তেওঁলোকে খুব হাঁহিছিলে তেতিয়া। যেতিয়া মই ভিতৰত অডিশ্যন দিব গ'লো, মোৰ কাষত থকা যিমান হাজাৰ যিমান কণ্টেষ্টেণ্ট চব ৰিজেক্টেড। মই যেতিয়া ওলাই আহিছো চাৰ্টিফিকেটখন লৈ পেলাই, তেতিয়া সিহঁতে ভাবিছে ই কেনেকে চাৰ্টিফিকেট পালে, ঘুচ দিছে নেকি? নৰ্থ ইষ্টৰ পৰা আহি হিন্দী ক'ব নজনা ল'ৰাটোৱে আমাৰ ইয়াতে হিন্দী গান গাই সি কেনেকে পাইছে, এইবিলাক আছিলে। তাৰপিছত মোক ক'লে তই ঘুচ দিছ, মোক দম দিছে, তাৰমানে একদম প্ৰায় 20-15টা মান অনা অসমীয়া হিন্দী ভাষী মোক দম দিছে। মই ক'লো কিয় ঘুচ দিম, মই গান গাইছো নাই। কৈছে ঠিক আছে তই গাই দেখা। তেতিয়া মানুহ এনেকে মোক মানে ৰেগিং কৰিছে মানে দেই। মই গালো, গানটো যদি গালো, হোৱাৰ পিছত তেওঁলোকে চবে মোক সেৱা মানে হাতযোৰ কৰি এটাই মোক আহি পেলাই ভৰিত ধৰিছে। মই কৈছো নাপায়, এটাই কৰিব নাপায়, আমি চব একে বয়সৰ এনে গ'লো। কৈছে নহয় নাই, আমি তোক মানে বহুত বেয়া ব্যৱহাৰ কৰিছিলো, কিন্তু আমি নাজানো যে আপুনি এগৰাকী ইমান ভাল শিল্পী। তেনে সিহঁতৰ মানে গোটেই মনোবৃত্তিটো সলনি হৈ গ'ল যেতিয়া মোৰ গীত শুনিলে। তেতিয়া মোৰো মানে চকু চলচলীয়া হৈ গ'ল যে ইমান তেনেকে মৰম পাইছো, আৰু ইতিমধ্যে মই জাজৰ পৰা মৰম পাই অলৰেডি চিলেকশ্যন পালোৱেই। গতিকে সেইবোৰ মানে এটা স্মৰণীয় দিশ। মানে তেতিয়া গম পালো যে নাই, মই মোৰ নিজৰ কৰ্ম দক্ষতাৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিলো। সেইবোৰ সেয়ে আমাৰ মহাত্মা গান্ধীয়ে কৈছিল যে আপুনি ভদ্ৰতাৰে গোটেই পৃথিৱীখনকে জয় কৰিব পাৰে। ইন এ জেন্টল ৱে ইউ কেন চেভ দ্য ৱৰ্ল্ড। এবছলিউটলি। সেইকাৰণে গতিকে আপোনাৰ কামেৰে, আপোনাৰ ব্যৱহাৰেৰে গোটেই পৃথিৱীখন, আপুনি যদি ভদ্ৰতাত থকা, সত্যত থকা, নিশ্চয় পৃথিৱীখন আপোনাৰ হাতমুঠিত হ'ব, জয় কৰিব পাৰিব। এতিয়া ইণ্ডিয়ান আইডলৰ বিষয়ে আকৌ আহিছো। আপুনি চিলেক্ট হ'ল। এতিয়া আমি সাধাৰণ দৰ্শক হিচাপে টেলিভিশ্যনৰ পৰ্দাতহে ৰিয়েলিটি শ্ব' আমি এটা মানে শনিবাৰ বা ৰবিবাৰে দেখা পাওঁ, কিন্তু তাৰ আঁৰৰ কাহিনীখিনি আমি নাজানো। আজি আমি কল্পনা বৰদলৈৰ পৰা সেই কথাখিনি জানিম। আপোনালোকক ধৰি লওক এইটো আজি যিটো আমি এপিছড দেখা পাম, তাৰে আগতে নিশ্চয় শ্বুটিং হয়। সেই শ্বুটিঙৰ আগত যিমানখিনি ধৰি লওক প্ৰতিযোগী থাকে, তাৰে আগতে কিবা ৰিহাৰ্চল বা তেনেকুৱা প্ৰতিযোগিতা দিয়াই লয় নেকি? একদম। আৰু মানে কি জানা, মই এইটো কথা ক'ম যে ৰিয়েলিটি শ্ব'ত যিমান ভেকু ভাওনা, যিমান জাক জমকতা সকলোৱে চাই থাকে, তাৰে আঁৰত কিন্তু আমি বহুত কষ্ট কৰিব লাগে। তাৰমানে আমি কি খানা খাম, কি কাপোৰ পিন্ধিম, কেমেৰাক আমি কেনেকে চাম, কেনেকে আমি মাইকটো ধৰিম, কোনটো গান গাম, প্ৰত্যেকটা বস্তু আমাক ডাইৰেক্টৰ, প্ৰডিউচাৰ, টেকনিকেল হেড, প্ৰগ্ৰাম তেওঁলোকে আমাক শিকাব লাগে। আমাৰ হাতত একো নাই, আমি খালি এটা পুতলা, আমাক নচুৱাব। কিন্তু এটাই বস্তু আমাৰ হাতত আছে, সেইটো হৈছে আমাৰ সংগীত। কণ্ঠটো আমাৰ, গীতটো আমি গাব লাগিব আমাৰ কণ্ঠৰে, বাকী চব কিন্তু তেওঁলোকে আমাক ডাইৰেকশ্যন দিয়ে। আৰু তেওঁলোকৰ মতে আমি শুনিবই লাগিব, কাৰণ তেওঁলোকে আমাৰ শ্ব'টোৰ ধৰ্তা। গতিকে আমাক ভালকে ৰাখে তেওঁলোকে, 3-4 মাহ একদম 5 ষ্টাৰ 7 ষ্টাৰ ফেচিলিটিত ৰাখে। আমাকো এজন ষ্টাৰ বনাই দিয়ে। সাধাৰণ ঘৰৰ পৰা আমি মানে থকা খোৱা চব ফ্ৰী, বিনামূলীয়া। তাৰপিছত আমাক কাপোৰ কানি, লাখ টকাৰ কাপোৰ কানি আমি গিফ্টটো পাওঁ।
এইবিলাক ঘৰতো আহিব পাৰে না গিফ্ট পাইছো মানে গিফ্ট পাইছো যেতিয়া লৈছো চবেই নাপায় কাৰণ কি পাই আমি যেতিয়ালৈকে ফাইনেলিষ্ট নহওঁ তেতিয়ালৈকে আমি নিজে অহা যোৱা খৰচা আমি কৰিব লাগিব মানে অহা যোৱা খৰচা মানে ফ্লাইটত গ'লো বা এৰোপ্লেনত গ'লো বা ট্ৰেইনত গ'লো আমি নিজে টিকট কাটি যাব লাগিব তেতিয়ালৈকে তেওঁলোকে খৰচা নিদিয়ে যেতিয়ালৈকে আমি ফাইনেলিষ্ট নহওঁ যে টপ 12 হৈ গ'লো যেতিয়াই ফাইনেলিষ্ট হৈ গ'লো একদম গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ পৰা যেতিয়া বাছি যেতিয়া 12টা বেষ্ট ছিংগাৰ ওলাই তাৰপিছত তেওঁলোকে 5 ষ্টাৰ ফেচিলিটি দিয়ে কাপোৰো দিব বহুতখিনি ভাল কিন্তু আমাক গৰু খাতন দিয়ে বহুত কষ্ট কৰিছে একদম ৰাইড বোৰ্ডত পালে বহুত কষ্ট কৰায় আৰু ইমান ইজি নহয় ৰিয়েলিটি শ্ব'ত মানে সাৰ্ভাইভ কৰাটো সিলেকশন পালো বাৰু তাৰপিছত গানো গালো কিন্তু এই যে মানসিক আৰু শাৰীৰিকভাৱে যে মানে মেন্টালি ফিজিক্যালি ব্যালেন্স ৰাখাটো কাৰণ ইমান সমজভাৱে যদি বেয়া হয় বেয়াকে ক'ব ভাল হয় ভালকে ক'ব গতিকে আমি প্ৰস্তুত থাকিব লাগিব যে ফেইল কৰিলো সকলো লগত ফেইল কৰিম জিকিলো সকলো লগত জিকিম গতিকে মাইন্ডটো বহুত ষ্ট্ৰং কৰিব লাগে আৰু এটা কথা এইখিনিতে জানিব বিচাৰিছো যে মানে টিআৰপি বোলা বস্তুটো কথা থাকে আমি সততে দেখা পাওঁ ৰিয়েলিটি শ্ব'ত আমি যিহেতু দৰ্শক নাজানো সেইখিনি কথা বা জানিলেও সকলোখিনি দৰ্শকে বুজি নাপায় সেইখিনি কথা যে আমি হঠাতে ৰিয়েলিটি শ্ব'ত দেখা পাওঁ মানে বিচাৰকৰ মাজত কাজিয়া লাগিছে সেইটো কি প্ৰি মেকিং থাকে মানে এনেকুৱা হয় কিছুমান ক্ষেত্ৰত মই প্ৰত্যেক নকওঁ মই 80% প্ৰি মেকিং দৰ্শকৰ নহয় দেই কন্টেষ্টেণ্টৰ নহয় প্ৰি মেকিং থাকে জাজেজৰ মানে বিচাৰকৰ কি হয় তেওঁলোকতো পইচা দি মাতিছে তেওঁলোকক প্ৰডিউচাৰ ডাইৰেক্টৰ তেওঁলোকক নিগৰানি দিয়ে যে অমুকজন এতিয়া পদ্মনাভ বৰদলৈ আছে অসমৰ পৰা গতিকে ইয়াক কেনেকে উঠাম কেনেকে নামাম সেইবিলাক চব তেওঁলোকৰ স্ক্ৰিপ্ট থাকে কাৰোবাৰ হয়তো কোনোবা না গান এটা ভাল গাইছো দুজন জাজেজে কৈছে বাহ বিৰাট ভাল গালা এজনে কৈছে একদম বেয়া গালা তাৰপিছত জাজেজৰ মাজত বিচাৰকৰ মাজত কাজিয়া সেইবিলাক স্ক্ৰিপ্ট থাকে কিন্তু টিআৰপি কাৰণে সকলোৱে জানে কাৰণ অকল যদি বৰ হৈ যদি চবে গহীনকে কথা পাতে মানুহে নাচাব কাৰণ ৰাইজে সদায় এণ্টাৰটেইনমেণ্ট বিচাৰে হয় কথাটো আছে কাৰণ আল্টিমেটলি এণ্টাৰটেইনমেণ্ট শ্ব' হয় যিমানে কম্পিটিশ্যন নহওক কিয় আল্টিমেটলি মনোৰঞ্জন লাগিব দৰ্শকে চাব লাগিব আৰু যদিও দৰ্শকে কয় যে আমি এইবিলাক টিআৰপি কি নাটকবোৰ চাই ভাল নাপাওঁ কিন্তু মিছা কথা দৰ্শকে নাটক চাই ভাল পায় ঠিক আছে এতিয়া জানিব বিচাৰিছো যে ইণ্ডিয়ান আইডলৰ যিকেইজন বিচাৰক আছিল সেই বিচাৰকসকলে আপোনাক বা যিমানখিনি কণ্টেষ্টেণ্ট আছিল আপোনালোকৰ সেই সকলোকে শিকাইছিল নে আপোনালোকক প্ৰশিক্ষণ দিছিল নেকি সংগীতৰ ক্ষেত্ৰত চবে নহয় কাৰণ এতিয়া ধৰক মই শংকৰ মহাদেৱৰ কথা কৈছো তেখেতটো নিজে এগৰাকী ভোকেল ট্ৰেইনাৰো হয় ইমান সুদক্ষ লেজেণ্ড গায়ক তেওঁ কথাই বেলেগ এতিয়া তেখেতে আমাক যেতিয়া মঞ্চতে যেতিয়া কয় এনেকে গাব লাগে সেইটোৱে আমাৰ কাৰণে এটা শিক্ষা হৈয়ে যায় কিন্তু এতিয়া ধৰক এতিয়া আনুমানিকটো প্ৰশিক্ষক নহয় তেওঁ এজন সংগীত ব্যৱস্থাপক সংগীত পৰিচালক গতিকে তেওঁ আমাক বেলেগ টিপছ দিয়ে তেনেকুৱা আৰু পিছত আমাৰ তাতে প্ৰপাৰ ভোকেল ট্ৰেইনাৰ থাকে তাতে গুৰু থাকে আমাৰ গুৰুবিলাকে আমাক প্ৰপাৰ ডেইলি দৈনন্দিন জীৱনত কেনেকৈ আমি ৰিয়াজ কৰিব লাগে কেনেকৈ প্ৰফেচনেল কৰিব লাগে এতিয়া ইণ্ডিয়ান আইডলটো বেলেগকে আছে চাৰেগাঁৱতো বেলেগকে ৰাখে চবতে মানে তেওঁলোকে আমাক টিভিৰ পৰ্দাত আমি অহাৰ আগত একমাহ আমাক ট্ৰেইনিং দিয়ে পুৰা বহাই ল'ব ডেইলি আমাৰ ক্লাছ হ'ব একদম গুৰুকুল টাইপ কৰিব তাৰ পিছতে আমি টিভি কি কৰিব পাৰে কেনেকৈ আপুনি কেমেৰা নহয় গানৰ যিটো প্ৰশিক্ষণ মানে আমি কাৰণ আমাক যেতিয়া যিকোনো গান দি দিব পাৰে আমি অনবৰতে প্ৰস্তুত থাকিব লাগিব যে মই ভাল পোৱা গান নাপাওঁ কিন্তু যিকোনো গান দিব কাৰণ কম্পিটিশ্যন তেতিয়াহে আমাক আউট কৰিব পাৰিব তেতিয়াই টিআৰপি পাব তেনেকুৱা ধৰণৰ কৰে আৰু যথেষ্টখিনি প্ৰশিক্ষণ দিয়ে বহুত কথা পাতিলো দৰ্শকসকলে সেইটো আমনি পাব পাৰে গতিকে আপুনি যিটো গীত আপুনি ইণ্ডিয়ান আইডলৰ ফাইনেলত সেইটোত মানে 12ত জনপ্ৰিয়তা অৰ্জন কৰিছিল বিচাৰকসকলে যিটো গান আপোনাৰ বেছি প্ৰশংসা কৰিছিল সেই গীতটো আচ্ছা মই ইণ্ডিয়ান আইডলৰ গীত বাৰু এতিয়া বহুত পুৰণা হৈ গ'ল 14 বছৰ আগৰ কথা মই 2012-13 চাৰেগাঁৱৰ কথা কৈ আছো চাৰেগাঁৱৰ এই গীতটি মোক চবে বহুত প্ৰশংসা কৰিছিল ষ্টেণ্ডিং অভিশ্যন পাইছিলো সাৱৰীয়া গীত মই সেই গীতটো বহুত অকমান অলপ গুণগুণাই দিছো আজি মানে মনত আছে যে ইউটিউবত উপলব্ধ আছে পদ্মনাভ বৰদলৈ টিপিটি এনেকে দলিয়াই দিয়ে ফিল্মি ষ্টাইলত আৰু তেতিয়াৰ পৰাই টুপি পিটিবলৈ আৰম্ভ কৰিছো বাৰু এনিৱেজ মই অকমান গুণগুণাই সাৱৰীয়া तेरा तेरा ने शुभरुबी इराता तेरे नाना तेरा तेरे नाना Whoa, Dolly.
सितारों से सजा के जमाने से चुरा के ले जाए ना वो जमाने से चुरा के ले जाएगा एक रोज तेरा उड़ा के जिया सावरिया। এতিয়া ইন্ডিয়ান আইডলৰ বিষয়ে কিছু কথা গম পালো। এবাৰ আহিম আমি জিটিভি সাৰেগামাপা ৰিয়েলিটি শ্ব' 2012 যিটো সেইটোত কেনেকৈ আপুনি মানে যাম বুলি থিৰাং কৰিলে? মই আচলতে ইণ্ডিয়ান আইডলৰ পিছত যিহেতু মই মোৰ ইঞ্জিনিয়াৰিং পঢ়া শুনাত মই ব্যস্ত হৈ গ'লো, গ্ৰেজুৱেশ্যন কৰিলোঁ বম্বেৰ পৰা, তো তেতিয়া পঢ়া শুনাত ব্যস্ত হৈ গ'লো আৰু সেইটো সময়ছোৱাত মই বম্বেত বিভিন্ন ধৰণৰ গায়ন শৈলী প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছোঁ। আৰু সেই তেতিয়া কৰি থাকোঁতে তাৰমানে মোৰ গুৰু ছাৰে যেতিয়া ইণ্ডিয়ান আইডলত আৰু অগ্ৰগতি হোৱাটো বিচাৰিছিলে, তেনেকৈ মই ইমান সক্ষম হোৱা নাছিলোঁ, কাৰণ ভোটিং চলিছিল, কিবা চলিছিল। আৰু মই মানে এনেকৈ শুনিছিলোঁ যে ক'ৰবাত যে ইণ্ডিয়ান আইডল বাৰু সহজ, সাৰেগামাপাত নিজৰ দক্ষতা দেখাব পাৰিলেহে মানে ভাল ছিংগাৰৰ এটা চাৰ্টিফিকেট এখন পোৱা যায় যে সঁচাকে ভাৰতবৰ্ষৰ খুব ভাল ছিংগাৰ হলেহে সাৰেগামা পায়। কথাটো সঁচা, কাৰণ সাৰেগামা বহুত মানে ইণ্ডিয়ান আইডলতকে সাৰেগামা আৰু কঠিন। সাৰেগামাপাত মানে অকল গায়ন শৈলীয়ে চাই, ইণ্ডিয়ান আইডলত ষ্টাইল টাইল কিবা কিবি ড্ৰামা চামা বহুত চাব, কিন্তু সাৰেগামাপা মানে একদম প্ৰপাৰ সংগীত, মানে সংগীতক যোনে সাধনা কৰিছে সিহে সিলেকশ্যন পায়, যাকে তাকে নকৰে, মানে সেইটো এটা নিয়ম সাৰেগামাপাৰ। গতিকে মই খুব কষ্ট কৰিলো, 1-1.5 বছৰ নিজে মই কষ্ট কৰিলো বম্বেত। মই শিকিলো, শিকি পিটাৰ ছাৰ তেওঁৰ ওচৰত শিকিলো, তাৰপিছত উস্তাদ সৰফৰাজ খান চাহাবজী, আৰু এনেকৈ বিভিন্ন ধৰণৰ মই মই কেতিয়াবা নিজে একলব্য হৈছিলো যে যেতিয়া কোনো শিকাবলৈ মানুহ নাছিল, কাৰণ বম্বেত বহুত পইচা লাগে আৰু মই মধ্যবিত্ত পৰিয়ালৰ ল'ৰা, মোৰ কিছুমান সময়ত মোক খাবলৈও পইচা নোহোৱা হৈছিলে। গতিকে মই নিজকে প্ৰশিক্ষণ নিজে দিছিলো যে এনেকৈ কৰিব লাগে। তেনেকৈ কৰি মই সাৰেগামাপা জইন কৰিলো আৰু সাৰেগামাপা যথেষ্টখিনি মৰম আদৰ পালো। আৰু একচুৱেলি মই অনেষ্টলি ক'ব গ'লে ইণ্ডিয়ান আইডলৰ পৰা যিমানখিনি এজন দক্ষ সংগীতজ্ঞ হিচাপে যিমান মৰম পাইছিলো, তাতকে ডাঙৰ মৰম বেছি মৰম মই সাৰেগামাপাৰ পৰা পালো, কাৰণ মই ইণ্ডিয়ান আইডলৰ সময়ত জাষ্ট ক্লাছ 12ৰ পৰা পাছ কৰি অহা এজন যুৱক আছিলো। ইমান মই গানৰ যেতিয়া ইণ্ডিয়ান আইডলক এতিয়াও যদি আপুনি ইউটিউবৰ ভিডিঅ'বিলাক চাই, পদ্মনাভ বৰদলৈৰ এটা দাড়ি চাৰি একো নাছিলে আৰু চুলিও বহুত আছিলে, দাড়িও নাছিলে আৰু একদম সৰু ল'ৰা, একোৱে নাজানো মই, কিন্তু এতিয়া তাৰপিছত কিন্তু মই সাৰেগামাপাৰ সময়ত যথেষ্টখিনি প্ৰশিক্ষণ লৈ এজ এ প্ৰফেচনেল মই জইন কৰিছিলো। আৰু সেই 2012-13 চনৰ পৰা প্ৰফেচনেলি আজি 2021-22 আপোনাৰ গুৰু আছিল পিটাৰ ছাৰ, তেতিয়া তাৰে গুৰু শ্ব'টোৰ কথা কৈছো, শ্ব'টোৰ গুৰু আছিল মোৰ ৰাহুল ৰাম ছাৰ। এখেত মোৰ গুৰু আছিলে শংকৰ মহাদেৱন জি, ৰাহুল ৰাম ছাৰ, তাৰপিছত এয়া সাজিদ ৱাজিদ ছাৰ। ৱাজিদ ছাৰ এতিয়া প্ৰয়াত হ'ল বাৰু, কিন্তু সাজিদ ছাৰে মোক যিমান মৰম কৰে, এই দুগৰাকী মানুহে মোক এতিয়াও ফোন কৰে, মানে সলমান খানৰ তেওঁলোক ফেভৰেট মিউজিক ডাইৰেক্টৰ, তেওঁলোকে মোক এতিয়াও যদি ফোন কৰি মৰম কৰে, মানে এইটো মোৰ সৌভাগ্য। তেনেকৈ তেওঁলোকে মোক যথেষ্টখিনি মৰম আদৰ দিছিলে আৰু তেনেকৈ মই সেই প্ৰগ্ৰেমটো মানে তেনেকৈ কৰি গৈছিলোঁ। এই যে আপুনি এইকেইটা ৰিয়েলিটি শ্ব'ত যে আপুনি অংশগ্ৰহণ কৰিলে, তাৰে যদি আমি দৰ্শকসকলৰ বাবে আপোনাৰ এটা ভাল লগা বা সুখুতীয়া আৰু এটা বেয়া লগা যদি স্মৃতি দৰ্শকৰ লগত শ্বেয়াৰ কৰিব লাগে, কোনটো যায় শুনাব? ভাল লগা স্মৃতি এইটো আছিলে যে সাৱৰিয়া গীতটি যিটো কৈছিলা, সাৱৰিয়া গীতটিত মই ষ্টেণ্ডিং অভেশ্যন পাইছো। আৰু চবতকে মোৰ গৌৰৱৰ কথা এইটো যে সেই অনুষ্ঠানত ইমানবোৰ লেজেণ্ডাৰী জাজ থকাৰ পিছত, বিচাৰক থকাৰ পিছত, মহাগুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পাৰ্ভিন চুলতানা বৰ্মা, সকলোৰে শ্ৰদ্ধাৰ পাৰ্ভিন চুলতানা বাইদেউ তেখেত আছিলে, বৰ্মা বুলি মাতো। আৰু সেইটো মানে অসমীয়াটো কথা পাতি একদম, আৰু মানে এইকাৰণে ভাল লাগে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এখন অনুষ্ঠানত দুগৰাকী অসমীয়া, এজন মহাগুৰু বিচাৰক আৰু আনজন মই কণ্টেষ্টেণ্ট, ত' সেই অসমীয়াৰ যিটো এটা টান, সেই এপিছডতে মই বেষ্ট ছিংগাৰ হিচাপে মোক তেওঁলোকে বিবেচিত কৰিছিলে। গতিকে সেইটো মোৰ স্মৰণীয়। আৰু মোৰ এটা তিতা অভিজ্ঞতা এইটো আছিল যে মই এটা এপিছডত বিহু গাইছিলো, প্ৰপাৰ বিহু গাইছিলো। এপিছডটো এইটোৱে আছিলে, এই এপিছডত মই এতিয়া বিহু গাই আছিলো, এটা চবে নাচি আছে আৰু মই পুৰা একদম প্ৰপাৰ আমাৰ থলুৱা বিহু গাই আছিলো। কিন্তু সেই বস্তুটো মোৰ বেয়া লাগিল যে তেওঁলোকে টিভিত নেদেখালে। তেওঁলোকে মানে বিহু গাই থাকোতে তেওঁলোকে টিভিত নেদেখালে, মানে গানটো দেখাইছে, মই যিটো গান হিন্দী গান গালো চিলেকশ্যন পালো, তাৰপিছত মই তোক দেখি মোৰ গা কেনেবা এইবিলাক মই পুৰা গাই আছিলো তেনেকে। তাৰপিছত আৰু পিৰিতি 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 গোটেই জাজবোৰ আহি মোৰ লগত নাচিবলৈ আৰম্ভ কৰিলে। আৰু মই মানে খুব জিকা হাৰা পিছৰ কথা, কিন্তু নিজৰ অসমীয়া কৃষ্টি সংস্কৃতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি 1 ছেকেণ্ডো ওলাই
আমাৰ কাৰণে আমি জাতীয়তাবাদী মানুহ আমাৰ কাৰণে এইটো খুব মেটাৰ কৰে কিন্তু সেইটো যেতিয়া গুচাই দিছিলে মোক খুব আঘাত পাইছিলো মানে মোৰ কাৰণে জিকা হাৰা ইমান তাৰে তাৰ মৰমটো ডাঙৰ কথা নহয় কিন্তু সেই যে 1-2 ছেকেণ্ড নেদেখালে আৰু মোক বহুতে কৈছিলে যে আপুনি ইমান ভাল হিন্দী গান গাইছে কিবা গাইছে নিজৰ মাতৃভাষাত কেলে আপুনি বিহু কিয় নাগায় আৰে গানটো মই গাইছো ৰিলটো কাটিবলৈ সিহঁতৰে হাতত থাকে মোৰ ধৰি না সেইটোৰ অন্তৰালত কি উদ্দেশ্য আছিল কিবা গম পায় সেইটো উদ্দেশ্য আছিল কাৰণ তেওঁলোকে সেইখিনি সময়ত মহাৰাষ্ট্ৰৰ উইনাৰটো আগতে ডিচাইড হৈয়ে যায় যে মুকক বেছিকে মানে যশৰাজ আৰু মোক মানে সিহঁতে একদম ষ্ট্ৰং কম্পিটিশ্যন দেখাইছিলে তাৰপিছত মোক তেওঁলোকে এইটো আউট কৰাই দিলে কাৰণ নহ'লে যে গম পাই যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ অসমৰ ছাপৰ্ট বহুত বেছি এতিয়া মই এটা শব্দ অসমীয়াত কৈ দিয়াৰ লগে লগে পলিটিকেলি মই আৰু মৰম পাম এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছো যে এই ৰিয়েলিটি শ্ব'বিলাক থাকে মানে শুনিছো মানে বিচাৰক সকলো কিছু ক্ষেত্ৰত গাফিলতি কৰে বিচাৰকৰ হাতত একো নাথাকে চব হাতত থাকে ডাইৰেক্টৰে মানে অনুষ্ঠানটো যোনে ডাইৰেক্ট কৰে মানে ডাইৰেক্টৰ অকল এজন নাথাকে বিভিন্ন ঠাইত প্ৰগ্ৰামৰ এজন প্ৰগ্ৰাম হেড থাকিব টেলেণ্ট হেড থাকিব টেকনিকেল হেড থাকিব আৰু মেইন ডাইৰেক্টৰ থাকিব তো গোটেই সমজুৱাভাৱে তেওঁলোকে ডিচাইড কৰে যে মানে এটা বছৰত যদি অসমৰ পৰা উইনাৰ হৈছে নেক্সট বছৰ মহাৰাষ্ট্ৰৰ পৰা উইনাৰ কৰিব যদি দুৰ্ভাগ্যক্ৰমে সেইটো বছৰ যদি মই ভালো গাম তেওঁলোকে অসমক নিজিকায় কাৰণ তেওঁলোকৰ উদ্দেশ্য বিজনেছ এটা বছৰ যদি অসমৰ পৰা জিকিলে আনটো বছৰ মহাৰাষ্ট্ৰৰ পৰা জিকিব তাৰ নেক্সট বছৰ সিহঁতে কেলকাতাৰ পৰা জিকাব তাৰ নেক্সট বছৰ সাউথ ইণ্ডিয়াৰ পৰা জিকাব গতিকে বিজনেছ কৰে তো তাৰে আমি ভুক্তভোগী তো যদি ৰাখিব বিচাৰো তথাপিতো দেখো ইমানখিনি কণ্টেষ্টেণ্ট বা প্ৰতি বছৰে যায় লাইন পাতি থাকে তথাপিতো নাই সেইটো যাবই কাৰণ এইকাৰণে যাব যে তেওঁলোকে নিজৰ বিজনেছ কৰি আছে তেওঁলোকে নিজৰ পলিটিক্স কৰি আছে কিন্তু তেওঁলোকৰ এইটো ধৰ্ম এইটো কৰিব আমাৰ কাম কি আমাৰ ধৰ্ম যে সাধাৰণ ঘৰৰ পৰা ওলাই গৈছো মানুহৰ আগত স্বীকৃতি পোৱাটো আমাৰ কাম গতিকে আমাৰ স্বাৰ্থটো সফল হৈছে যদি ভালকে সিলেকশন পাইছো মোৰ গান দুটানো যদি ৰাইজে শুনিছে মোৰ কাৰণে মই সফল তেওঁলোকে পলিটিক্স কৰিছে কিবা কৰিছে মোৰ লুকাউট মই মোৰ জায়গাত সুখী আৰু জিকা হাৰা হৈ থাকিব কম্পিটিশনত জয়েন কৰি যদি মানুহৰ মনত এতিয়া মই ইমান বছৰ আগত গান গোৱাটো যে তোমাৰ আজিলৈকে মনত আছে তাৰমানে মই জিকিছো তো সেইটোৱে মোৰ কাম তাৰমানে এক কথা যদি আমি ক'ব যাওঁ মানে উইনাৰ বিজয় গৰাকী মানে পূৰ্ব পৰিকল্পিত মেক্সিমাম কেছত 99% বা 95% সদায় উইনাৰজন পৰিকল্পিত আগৰ পৰাই গৈছে আমি গম পাইছো যেতিয়া আমাৰ টপ 12 ফাইনেলিষ্ট বনাই তেতিয়া আমি গম পাইছো যে এই কণ্টেষ্টেণ্টটো খুব উঠাব তাক উঠাই দিব তেতিয়া ৰাইজে ভাবিব বাহ কি ইমান ভাল গাই আছে আৰু 12টা কণ্টেষ্টেণ্টৰ ভিতৰত যদি এটা দুটা যদি বাৰে বাৰে জিলিকাই থাকে ৰাইজক যি দেখাইছে ৰাইজে সেয়াহে গ্ৰহণ কৰিব সেইটোৱে কেতিয়াবা আপোনাৰ আপুনিতো সেই ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ দুখ লগা নাছিল দুখ লাগে কিন্তু মই কিছুমান ভাবো যে মই মোৰ প্ৰাপ্যখিনি পাইছো আৰু বাকী ভাগ্য কয় নহয় সময়তকে আগত আৰু ভাগ্যতকে বেছি কোনো গতিকে মই সুখী গতিকে বৰ বিশেষ আৰু সময় নলওঁ ইমানখিনি ব্যস্ততাৰ মাজত আপুনি আজি আমাক ইমানখিনি সময় দিলে ধুনীয়াকৈ আপ্যায়ন কৰিলে আপোনাৰ জীৱনৰ বিষয়ে আপোনাৰ সংগীতময় জীৱনৰ বিষয়ে সাংগীতিক জীৱনৰ বিষয়ে বহু কথা আমাক শুনালে গীত শুনালে শেষত যিহেতু আমি আপোনাৰ বলিউড যাত্ৰাৰ বিষয়ে কথা পাতিছোঁ ৰিয়েলিটি শ্ব'ত শেষত আপোনাৰ ভাল লগা এটা হিন্দী গীতেৰে আজি এই অনুষ্ঠান সামৰিম মই ইণ্ডিয়ান আইডলত গোৱা এটা গীত সেইটো এতিয়াও মানে মানুহ মনত থাকে সেইটো অকণমান গাই দিছোঁ तेरा तुझको सौंपते क्या लागत है मोर मेरा मुझ में कुछ नहीं जो होवत सो तो हो तेरे बिन मेरा मन जैसे बन में हिरन जैसी पगली पवन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन लगन लगी तुमसे मन की लगन थैंक यू দৰ্শকসকল আপোনালোকে নিশ্চয় অনুষ্ঠানটো ভাল পাইছে যদি আমাৰ এই ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব বৰ বিশেষ আৰু সময় নলওঁ শেষৰ গীতটি শুনিলোঁ পদ্মনাথ
পদ্মনাথ বৰদলৈ দাক আৰু পুনৰ এবাৰ ধন্যবাদ জনাই মই ধন্যবাদ জনাইছো ইমান সুন্দৰ চেনেলটোত এবাৰ নহয় দুবাৰ কষ্ট কৰি আহি ইণ্টাৰভিউ লৈছা ইয়াতে গতিকে মই অশেষ ধন্যবাদ আমি নিশ্চয় আমাৰো সৌভাগ্য দাদাৰ নিচিনা এজন কণ্ঠশিল্পী এজন শিল্পীৰ লগত সাক্ষাৎ হোৱা কথা পতা সেইখিনি আমাৰ বাবে পৰম সৌভাগ্য আৰু যদি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ কিছু হ'লেও আপোনালোকে বিনোদন পাইছে কিছু হ'লেও শিকিব পাৰিছে সেয়ে আমাৰ বাবে আমাৰ এই চেনেলৰ বাবে চৰম প্ৰাপ্তি গতিকে শিল্পী পদ্মনাথ বৰদলৈ দাদাৰ সাংগীতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছো সূৰ্যৰ দৰে জিলিকি উঠক তেখেতৰ সাংগীতিক প্ৰতিভা বলিউডত জিলিকি উঠক অসমত জিলিকি উঠক গতিকে সেই কামনা কৰি আজি এই ভিডিঅ'ৰ পৰা মই বিন্দু বিক্ৰমে বিদায় লৈছো ধন্যবাদ